Hello everyone. আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 13.1ৰ কুৱেশ্যন নম্বৰ 6 টো সলভ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 6ত কি কৈছে, ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীণ হাউচ, সেউজ গৃহ অৰ্থাৎ কাঁচেৰে নিৰ্মিত সৰু গছ ৰুব পৰা ঘৰ, তাৰ তলিৰে সৈতে টেপৰ দ্বাৰা সংযুক্ত কাঁচৰ পাতেৰে তৈয়াৰী। ঠিক আছে, ইয়াৰ দিশ, প্ৰস্থ আৰু উচ্চতা ক্ৰমে আমাক দিয়া আছে 30 সেণ্টিমিটাৰ, 25 সেণ্টিমিটাৰ, 25 সেণ্টিমিটাৰ। ঠিক আছে, আমাক সুধিছে ইয়াত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি কিমান, ইয়াৰ মুঠ 12টা দাঁতি বা প্ৰান্তত লগোৱা টেপৰ দিশ কিমান। ঠিক আছে, এতিয়া চাবা। আমাক গ্ৰীণ হাউচটোৰ আমাক কি দিয়া আছে, দিশ, প্ৰস্থ আৰু উচ্চতা দিয়া আছে। দিশ কিমান দিয়া আছে আমাক 30, প্ৰস্থ দিয়া আছে আমাক 25 আৰু উচ্চতা দিয়া আছে আমাক কি 25। ঠিক আছে, হয়তো ইয়াত উচ্চতা অলপমান বেছি দীঘল দেখা হৈছে কাৰণ মই ছবিটো হাতেৰে আঁকিছোঁ। ঠিক আছে, গতিকে ছবিটোৰ লগত কোনো কথা নাই। এতিয়া চাবা, আমি লিখিম ইয়াত দিয়া আছে। ঠিক আছে, দিশ ইকুৱেল 30 সেণ্টিমিটাৰ, প্ৰস্থ ইকুৱেল 25 সেণ্টিমিটাৰ আৰু উচ্চতা আমাক কিমান দিয়া আছে 25 সেণ্টিমিটাৰ। ঠিক আছে, এতিয়া আমাক সুধিছে ইয়াত ব্যৱহৃত কাঁচৰ মুঠ কালি কিমান। মই চাবা, এতিয়া চাবা, আমাৰ কাঁচৰ যোনটো ঘৰ সেইটো কি হয়, ঘন আকৃতিৰ হয় আৰু তাৰ কি হ'ব, গোটাইকেইটা পৃষ্ঠতে আমি কি লগাম, কাঁচ লগাম। ঠিক আছে, গতিকে আমি গোটাই পৃষ্ঠটোৰ কি ল'ব লাগিব, কালি ওলাব লাগিব। এতেকে গ্ৰীণ হাউচটোৰ মুঠ পৃষ্ঠকালি আমি কি পাম 2 ইনটু। ঠিক আছে, এইটো কালি আৰু এইটো কালিৰ কাৰণে আমি কি পাম 30 ইনটু 25, ইয়াতে আমি কি দিম, ব্ৰেকেট দিম। ঠিক আছে, তাৰপিছত এইটো আৰু এইটো পৃষ্ঠকালিৰ কাৰণে কি পাম আমি 25 ইনটু 25। ঠিক আছে, তাৰপিছত এইটো পৃষ্ঠকালি আৰু আমাৰ এটা বাৰীত পৃষ্ঠকালি আছে এইটো, তাৰ কাৰণে আমি কি পাম ইনটু 30 ইনটু 25। ঠিক আছে, গতিকে এই গোটাখিনি যদি আমি চিম্প্লিফাই কৰি দিওঁ কি পাম আমি, এই গোটাখিনি চিম্প্লিফাই কৰি পেলাওঁ আমি 4250 সেণ্টিমিটাৰ স্কুৱেৰ। ঠিক আছে, তাৰপিছত এতেকে আমি ইয়াত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি কি পাম আমি 4250 সেণ্টিমিটাৰ স্কুৱেৰ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি সুধিছে, ইয়াৰ মুঠ 12টা দাঁতিত লগোৱা টেপৰ দিশ কিমান। ঠিক আছে, এতিয়া চাবা, দাঁতি মানে কি কৈছে, এই দাঁতিটোৰ কথা কৈছে, এইটো এটা, এই আঁচডাল দেখিছা, এইটোক এটা দাঁতি বুলি ক'ব, এইটোক এটা দাঁতি বুলি ক'ব, এইটোকো ক'ব, এনেকৈ যিমান আমাৰ আঁচ আছে এই গোটাক কি বুলি ক'ব, দাঁতি বুলি ক'ব। ঠিক আছে, গতিকে এনেকুৱা 25 সেণ্টিমিটাৰ আমাৰ কেইডাল দাঁতি আছে, 4ডাল আছে, কাৰণ এইডাল আৰু এইডাল। ঠিক আছে, তাৰপিছত এই উচ্চতাৰ 25 সেণ্টিমিটাৰ উচ্চতাৰ দাঁতি কেইডাল আছে, এইও 4ডাল আছে, কাৰণ এইডাল আৰু কি এইডাল। ঠিক আছে, তাৰপিছত এনেকুৱা কেইডাল আছে, এনেকুৱা 4ডাল আছে, এইডাল আৰু এইডাল। ঠিক আছে, গতিকে 2 নম্বৰটো আমি কি কৰিম, মুঠ দাঁতিত লগোৱা টেপৰ দিশ হ'ব 4 ইনটু 30 প্লাছ 25 প্লাছ 25। ঠিক আছে, সেণ্টিমিটাৰ। এই গোটাখিনি যদি আমি চিম্প্লিফাই কৰি দিওঁ 25 50 প্লাছ 30 80, 4 আৰু 32 320 সেণ্টিমিটাৰ। ঠিক আছে, গতিকে এইটো হ'ল আমাৰ এনচাৰ। ঠিক আছে, থেংক ইউ।